আছে ভাৰত পাকিস্তানত শেহতীয়াকৈ যিসমূহ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে তাত জড়িত আছে ভাৰত অৰ্থাৎ পাকিস্তানৰ সন্ত্ৰাসবাদীবোৰক ভাৰতে সহায় কৰি আছে এই দাবী হৈছে পাকিস্তানৰ আজব দাবী পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে এই অদ্ভুত তথা আজব দাবী কৰিছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি সন্ত্ৰাসবাদৰ সদাগৰ পাকিস্তানৰ এই হাস্যকৰ দাবী ভাৰতৰ বিৰুদ্ধে আনিছে এনে ধৰণৰ অপযশ এনে ধৰণৰ অপবাদ যে পাকিস্তানত হৈ থকা সন্ত্ৰাসবাদী আক্ৰমণত শেহতীয়াকৈ ভাৰত জড়িত আছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পেহেলগাম কাণ্ডৰ পাছত ভাৰতৰ অপাৰেচন সিন্দুৰ আৰু সন্ত্ৰাসবাদীক পাকিস্তানে কেনেদৰে লালন পালন দি আহিছে সন্ত্ৰাসবাদীক নিহত সন্ত্ৰাসবাদীক শহীদ ঘোষণা কৰি পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাৰে আৰি মৃতদেহত আৰি জানাজাত উপস্থিত থাকে পাক সেনা বিষয়াৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ চৰকাৰৰ প্ৰতিনিধি আৰু সেই পাকিস্তানে আকৌ এইবাৰ ভাৰতৰ বিৰুদ্ধে আনিছে এনে ধৰণৰ অভিযোগ এক হাস্যকৰ অভিযোগ যে পাকিস্তানৰ আক্ৰমণত ভাৰত জড়িত পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰত জড়িত অৰ্থাৎ পাকিস্তানৰ সন্ত্ৰাসবাদীবোৰক ভাৰতে সহায় কৰি আহিছে এনে ধৰণৰ অদ্ভুত তথা আজব দাবীয়ে এই মুহূৰ্তত সকলোৰে চকু কপালত তুলিছে আৰু এনে ধৰণৰ অদ্ভুত দাবী শুনি আপুনিও হয়তো হাঁহিবই নে কান্দিবই এনেকুৱা ধৰণৰ এটা অৱস্থা নিশ্চয় আপোনাৰো হ'ব যি সময়ত ভাৰতে পাকিস্তানৰ মিথ্যাচাৰ উদঙাবৰ বাবে সমগ্ৰ বিশ্বজুৰি এক বৃহৎ কূটনৈতিক অভিযান আৰম্ভ কৰিছে এক বৃহৎ কূটনৈতিক অভিযান য'ত নেকি 40 জনীয়া সৰ্বদলীয় সাংসদৰ দল ইতিমধ্যে কেইবাটা গোটত ভাগ কৰি কেইবাটা গোটত বিভক্ত হৈ বিশ্বৰ কেইবাখনো দেশলৈ ইতিমধ্যে ৰাওনা হৈছে আৰু য'ত নেকি পাকিস্তানৰ মিথ্যাচাৰসমূহ উন্মোচিত কৰাৰ বাবে এই বৃহৎ কূটনৈতিক অভিযান আৰম্ভ কৰিছে কিন্তু তেনে সময়তে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী এজন খ্বাজা আসিফ এই খ্বাজা আসিফে সময়ে সময়ে ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি আহিছে এই খ্বাজা আসিফে ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে এই খ্বাজা আসিফে আনকি আল্লাহৰ ওচৰত দোৱা মাগিবলগীয়া হৈছিল যুদ্ধ যাতে ভাৰতে বন্ধ কৰে আৰু সেই খ্বাজা আসিফে এতিয়া সন্ত্ৰাসবাদী কাৰ্যকলাপত পাকিস্তানত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপত ভাৰত জড়িত থকা বুলি এক বৃহৎ অভিযোগ আনিবলৈ বৃথা চেষ্টা কৰিছে যদি চোৱা হয় পাকিস্তানত শেহতীয়াকৈ কেইবাটাও কুটাঘাতমূলক ঘটনা সংঘটিত হৈছে বিশেষকৈ বেলুচিস্তানত শেহতীয়াকৈ প্ৰাণঘাতী আক্ৰমণ হৈছে এখন স্কুল বাছত আত্মঘাতী যি আক্ৰমণ আছিল বিস্ফোৰণ আছিল তাত ভাৰত হেনো জড়িত আছে আনকি ইমানেই নহয় ভাৰত জড়িত থকাৰ হেনো তথ্য প্ৰমাণো লাভ কৰিছে এনে ধৰণৰ অদ্ভুত তথা হাস্যকৰ যুক্তি হাস্যকৰ দাবী কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে এই ঘটনাৰ হেনো তেওঁলোকে প্ৰমাণো দাঙি ধৰিব এই ঘটনাৰ হেনো প্ৰমাণো দাঙি ধৰিব ভাৰত জড়িত থকাৰ তথ্য প্ৰমাণো লাভ কৰিছে কাৰণ বেলুচিস্তানত শেহতীয়াকৈ পাক সেনাৰ ওপৰত ভয়াবহ কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে বেলুচ লিবাৰেশ্যন আৰ্মি বিএলৰ সন্মুখত যেনে এই মুহূৰ্তত পাকিস্তানী সেনাই হাহাকাৰ কৰিবলগীয়া হৈছে পাকিস্তানী সেনাৰ ওপৰত কেইবাটাও ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানৰ বাবে এক মূৰৰ কামৰণি সৃষ্টি কৰিছে বিএলে আৰু সেই বেলুচিস্তানতে এটা আত্মঘাতী আক্ৰমণ এখন স্কুল বাছত য'ত 3টা শিশুসহ 5জনকৈ লোক নিহত হৈছে লগতে আহত হৈছে প্ৰায় 40 জনকৈ লোক গতিকে সেই আক্ৰমণৰ ঘটনাত এটা বিবৃতিত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে পাকিস্তানৰ ভূমিত সংঘটিত কুটাঘাতসমূহত ভাৰতৰ হাত আছে ভাৰতীয় সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ ভূমিত হেনো এই কুটাঘাতসমূহ সংঘটিত কৰিছে সন্ত্ৰাসবাদৰ লালন পালন দি অহা সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰি অহা এই পাকিস্তানৰ মিথ্যাচাৰ সমগ্ৰ বিশ্বৰ সন্মুখত উন্মোচিত হৈছে পেহেলগাম কাণ্ডৰ পিছত এটাকৈ পাকিস্তানৰ চৰিত্ৰ প্ৰকাশ হৈছে সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানক ভাৰতে এক প্ৰকাৰ নাঙঠ কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ অস্তিত্ব কি পাকিস্তানৰ অকাত কি হেয়া ইতিমধ্যেই পাকিস্তানৰ চৰকাৰে বুজি উঠিছে আৰু তাৰ পিছত এতিয়া কোনো উপায় নাপায় ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ ষড়যন্ত্ৰত এইবাৰ লিপ্ত হৈছে এনে ধৰণৰ বৃথা কূটনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে এইবাৰ পাকিস্তান আৰু যি সময়ত ভাৰতে তথ্য প্ৰমাণ সহ
পাকিস্তানী সন্ত্ৰাসবাদী যিসমূহ কুটাঘাতত জড়িত আছে তাৰ তথ্য প্ৰমাণ সহ সমগ্ৰ বিশ্বৰ আগত অৱগত কৰি আছে তেনে সময়ত এইবাৰ উপায়ন্তৰ পাকিস্তানে একোকে নাপায় এতিয়া ভাৰতৰ ওপৰত এই বৃথা অভিযোগ জাপি দিয়াৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আনহাতে পাক প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা বিবৃতি যেহেতু এই কথা উল্লেখ কৰিছে বিবৃতিটোত আনকি ভাৰতীয় সন্ত্ৰাসবাদীয়ে হেনো নিষ্পাপ শিশুক টাৰ্গেট কৰি লৈছে এনে ধৰণৰ এতিয়া সালে বেৰাই কুবুৱা মন্তব্য পাক চৰকাৰৰ তৰফৰ পৰা দিবলৈ ধৰিছে আৰু একোকে নাপায় পুনৰবাৰ ভাৰতৰ বিৰুদ্ধে আনকি এনে ধৰণৰ মন্তব্য কৰিছে যে ভাৰতে পানী বন্ধ কৰিছে আমি উশাহ বন্ধ কৰিম ভাৰতৰ পুনৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে শেহতীয়াকৈ পাকিস্তানে ভাৰতক আৰু সেই পাকিস্তানৰ চৰিত্ৰ এতিয়া ঢাকিবৰ বাবে ভাৰতৰ বিৰুদ্ধে এইসমূহ অপবাদ এইসমূহ বদনাম এইসমূহ অভিযোগ জাপি দিয়াৰ চেষ্টা চলাইছে আনহাতে বেলুচিস্তানত আত্মঘাতী বিস্ফোৰণ ঘটোৱা বুলি ভাৰতৰ সন্ত্ৰাসবাদীয়ে বেলুচিস্তানত আত্মঘাতী বিস্ফোৰণ ঘটোৱা বুলি দাবী কৰিছে পাক সেনাই আৰু ইয়াৰ পিছতে পাকিস্তানী মন্ত্ৰীগৰাকীয়ে পাক সেনাৰ সুৰত সুৰ মিলাই বেলুচিস্তানৰ কুটাঘাৰত ভাৰত জড়িত থকাৰ হেনো প্ৰমাণ আছে আৰু সেই প্ৰমাণ হেনো দাঙি ধৰিব দেশখনৰ ওচৰ হাতত সেই কথা উল্লেখ কৰিছে খ্বাজা আসিফে যি খ্বাজা আসিফে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ সময়ত বা ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰাৰ পূৰ্বে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি সকিয়নি দিছিল হিন্দু জলচুক্তি বাতিল কৰি যি ধৰণৰ সমুচিত প্ৰত্যুত্তৰ দিছিল আৰু তেতিয়াই ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাক প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ পৰিয়ালক কিন্তু বিদেশলৈ পঠাই দিছিল আত্মৰক্ষাৰ বাবে পৰিয়ালৰ সুৰক্ষাৰ বাবে ভাৰতে কৰা আক্ৰমণত যাতে তেওঁলোকৰ পৰিয়াল সুৰক্ষিত হৈ থাকে তাৰ ভিতৰত অন্যতম আছিল এজন খ্বাজা আসিফ সেই খ্বাজা আসিফে ডিঙিৰ শিৰ ফুলাই ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সকিয়নি দিছিল আৰু সেই খ্বাজা আসিফে ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ পৰিয়ালক বিদেশলৈ প্ৰেৰণ কৰিছিল তাৰ সমান্তৰালকৈ আসিম মুনিৰেও তেওঁৰ পৰিয়ালক বিদেশলৈ প্ৰেৰণ কৰিছিল আনহাতে আন এগৰাকী নেতা যে নেকি উল্লেখ কৰিছিল ভাৰতে যদি পানী বন্ধ কৰে তেতিয়াহ'লে ভাৰতত তেজৰ নৈ বুৱাই দিয়া হ'ব সেই বিলৱাল ভুট্টোৱে ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ পৰিয়ালক বিদেশলৈ প্ৰেৰণ কৰিছিল আৰু এতিয়া ভাৰতে যি কূটনৈতিক যাত্ৰা আৰম্ভ কৰিছে ইতিমধ্যে ভাৰতৰ কেইবাটাও প্ৰতিনিধিৰ দল সৰ্বদলীয় সাংসদৰ দল আবুধাবিত উপস্থিত হৈছে জাপানত উপস্থিত হৈছে বিভিন্ন দেশলৈ গৈছে ৰাছিয়ালৈ গৈছে গতিকে সেই সৰ্বদলীয় প্ৰতিনিধিৰ দলসমূহে পাকিস্তানৰ মিথ্যাচাৰ তথ্য প্ৰমাণ সহ প্ৰতিটো তথ্য প্ৰমাণ লৈ সেই দেশসমূহৰ আগত বৰ্ণনা কৰিব পেহেলগাম কাণ্ডত কেনেদৰে পাক সন্ত্ৰাসবাদী জড়িত আছিল পেহেলগাম কাণ্ডত পাক সন্ত্ৰাসবাদী জড়িত থকাৰ পাছত পাকিস্তানে কেনে ধৰণৰ ষ্টেটমেন্ট দিছিল সকলো কথা স্পষ্টকৈ দাঙি ধৰিব বৰ্ণনা কৰা হ'ব অপাৰেশ্যন সিন্দুৰত পাক অধিকৃত কাশ্মীৰত লস্কৰী তৈবা জেইছ-ই মহম্মদৰ ঘাটি উৎখাত কৰি অপাৰেশ্যন সিন্দুৰে প্ৰায় শতাধিক সন্ত্ৰাসবাদীক নিধন কৰিছিল তাৰ ভিতৰত এটা কুখ্যাত সন্ত্ৰাসবাদী আব্দুৰ ৰফৰ জানাজাৰ সময়ত কেনেদৰে পাক সেনা বিষয়া উপস্থিত আছিল পাকিস্তান চৰকাৰৰ কেইবাগৰাকী প্ৰতিনিধি উপস্থিত আছিল পাকিস্তানী পতাকাৰে সন্মান জচা হৈছিল গতিকে সেই সমূহ তথ্য প্ৰমাণো দাঙি ধৰা হ'ব আন নালাগে শেহতীয়াকৈ আন এটা কুখ্যাত সন্ত্ৰাসবাদী আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছে পাকিস্তানত শেহতীয়াকৈ পাকিস্তানত ধাৰাবাহিক ৰূপত দেওবাৰেও এটা এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল য'ত দেওবাৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল কুখ্যাত সন্ত্ৰাসবাদী আবু সাইফুল্লাহৰ জানাজাটো সেই একে দৃশ্য দেখিবলৈ পোৱা হৈছিল পাক সেনা বিষয়ৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ চৰকাৰৰ প্ৰতিনিধিও জানাজাত উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকাৰে মৃতদেহ ঢাকি সন্মান জচা হৈছিল গতিকে এয়াই হৈছে পাকিস্তানৰ স্বৰূপ যি সময়ত পাকিস্তানে সন্ত্ৰাসবাদীক এনেদৰে ভৰণ পোষণ দি আহিছে পোহপাল দি আহিছে আৰু তেনে সময়তে আকৌ উলুটা খৰ মাৰি ঘনে পাকিস্তানে ভাৰতক ভাবুকি দিছে ভাৰতে বাৰে স্পষ্ট বাৰ্তা দিছে এই অভিযান আছিল কেৱল মাত্ৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে সেই অভিযান নাছিল কিন্তু সন্ত্ৰাসবাদী ঘাটিত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আক্ৰমণ কৰাৰ পাছত যি চৰিত্ৰ প্ৰদৰ্শন কৰিলে পাকিস্তানে ভাৰতৰ সামৰিক ঘাটিৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাক যেনেদৰে টাৰ্গেট কৰি ল'লে ভাৰতৰ ৩৬খন চহৰক টাৰ্গেট কৰি ৫ শতাধিক ড্ৰোন মিছাইল নিক্ষেপ কৰি আক্ৰমণৰ অপচেষ্টা চলালে আৰু সেই সকলো অপচেষ্টাই ভাৰতে ধূলিৰ লগত মিহলি কৰি দিলে আৰু এই কথাখিনি এতিয়া সমগ্ৰ বিশ্বৰ আগত ভাৰতে বৰ্ণনা কৰি আছে আৰু এতিয়া সালেবেৰে কুবাই পাকিস্তানে উলুটাই ভাৰতৰ বিৰুদ্ধে সেই একেখিনি অভিযোগ আনিছে মুঠৰ ওপৰত ভাৰতে যি তথ্য প্ৰমাণ সহ পাকিস্তানৰ অভিযোগ দি আছে
আছে পাকিস্তানৰ সন্ত্ৰাসবাদক লালন পালন দিয়া তথ্য প্ৰমাণ জনাই আহিছে বিশ্বক তেনে সময়তে কিন্তু পাকিস্তানেও ওলোটাই ভাৰতে লোৱা পদক্ষেপকে নিজে অৱলম্বন কৰাৰ চেষ্টা চলাইছে কিন্তু প্ৰতিটো পদক্ষেপত প্ৰতিটো খোজত পাকিস্তান মুখ ঠেকেচা খোৱা পৰিলক্ষিত হৈছে এই আজব দাবীক লৈ সকলোৱে ধিক্কাৰ দিছে গৰিহণা দিছে পাকিস্তানক প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ